এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে ওয়েলকাম ব্যাক টু মাই চেনেল মাইনাস ব্লগ আজি আকৌ এটা নতুন ব্লগ লৈ আহিছো আমিও আজি ৰাতিপুৱাই ওলাই আহিছো এঠাইলৈ আমি গৈ আছো এতিয়া নলবাৰীৰ মৰুৱালৈ আৰু লগত আহিছে বৌহতে বহুত দিনৰ পিছত ৰঙিয়া আহিছে ইহঁতে দিল্লীত থাকে আপোনালোকে জানে আগৰ ভিডিঅ' যোনবিলাকে চাইছে তো ইহঁতে এতিয়া আহিছে তো ইহঁতৰ লগত আমি গৈ আছো মা ঘৰতে থাকিল কাৰণ আজি আমাৰ গধূলি নাৰায়ণ পূজা আছে তো আমি ৰাতিপুৱাই এতিয়া ওলাই আহিছো যাই লওঁ তাৰপিছত আপোনালোকক আকৌ বেটা ধুনীয়াকৈ শুই গৈ আছে আৰু আজি দাদা বৌহঁতৰ এনিভাৰ্চাৰীও হয় আমি এতিয়া আহি পাইছোঁ ঠাইটো আৰু এতিয়া গাড়ীখন পাৰ্কিং কৰি আছে ভিতৰত অলপ বেছি ভিৰ হৈ আছে সেইকাৰণে বাহিৰতে গাড়ীখন থৈ যাম আৰু গাড়ীৰ পৰা নামি আমি নামঘৰটোলৈকে খোজকাঢ়ি গৈ আছোঁ আৰু বাহিৰতে এনেকুৱাকৈ দোকানবিলাকো বহুৱাই দিছে এয়া ভিডিঅ' ডিচেম্বৰ মাহৰে হয় ডিচেম্বৰৰ 15 তাৰিখে আমি গৈছিলোঁ তাতে বাৰাগোপাল সেৱা বুলি এতিয়া আমি ধুনীয়াকৈ চাকি ধূপ লৈ ল'লোঁ আৰু এতিয়া চাকি দিবৰ কাৰণে আহি গ'লোঁ এতিয়া এই গছডালৰ তলতে চাকি দি আছে মানুহবিলাকে তো আমিও ইয়াতে চাকি লগাবৰ কাৰণে আহি গ'লোঁ বৌ আৰু মই আৰু বাবুক পিছফালে হাজবেণ্ডে লৈ আছে সি দিগদাৰী কৰাৰ কাৰণে আগৰ ফালে নাহিলে আৰু সিহঁতে আমি এনেকৈ চাকিখিনি দিলোঁ বহুত মানুহ হৈছিল তাত আৰু আজি আমি প্ৰথমবাৰ গৈছিলোঁ এনেকুৱা ঠাইত তো ভালকৈ গমো নাপাওঁ ক'ত কেনেকৈ কি কৰিব লাগে আৰু এয়া হৈছে নামঘৰটোৰ ভিতৰত সোমাই গ'লোঁ আমি সোমাই গৈ পিনে তাতে সেৱা কৰিলোঁ আৰু এয়া টিকলা আমাৰ এতিয়া আমি ফটো ল'লোঁ ধুনীয়াকৈ আৰু এয়া হৈছে দাদাৰ ল'ৰাটো নিবান ट्रेन नहीं बाबा ट्रेन नहीं मिवान नंबर আছে গাইজ আমাৰ এতিয়া চাকি বন্তি দিয়া হ'ল আৰু এতিয়া আমি বহি আছোঁ ইফালে নাম প্ৰসংগ হৈ আছে আৰু ইয়াতে 12টা সৰু সৰু ল'ৰা বহুৱাই মানে প্ৰসাদ দিয়ে 12টা গোপাল আৰু গোপাল বুলি পিনে সিহঁতক বহুৱাই খোৱা বস্তু দিয়ে আমাৰ বৌৰ ঘৰৰ পৰা লৈ আহিছে খোৱা বস্তু দিবৰ কাৰণে এতিয়া 11টামান বাজি চাগে আৰু তাৰপিছত এতিয়া হ'ব প্ৰচেছন হ'ব তাৰপিছত গোপালক বহুৱাই প্ৰসাদ বিতৰণ কৰা হ'ব তাৰপিছত আমি ঘৰত যাব পাৰিম আৰু এতিয়া আমি এনেকৈ বহি আছোঁ সেৱা কৰি পিনে বাপুক লৈ গ'লোঁ গাড়ীত তাক ফিট কৰাই লৈ আহিলোঁ সেই টাইমতে ইয়াতে হোৱা শোভাযাত্ৰাটো হৈ গ'ল আৰু এতিয়া মানুহবিলাকে ৰখি আছে বাৰগোপালক মানে খুৱাবৰ কাৰণে তো আমিও ভালকৈ একোৱে নাজানো যোনে আমাক খবৰ দিছিলে আমাৰ ঘৰৰ কাষৰে খুৰী এজনীয়ে আগদিনাখন আহি খবৰ দিছিলে তো খুৰী কোৱা মতে যোনে যি পায় তাকে খুৱাব পাৰে আৰু সৰু সৰু ল'ৰা যিহেতুকে তাতে বহুৱাই সিহঁতে ভাল পোৱা বস্তু যি পায় তাকে লৈ যাব দিছিলে আমি ঘৰত বনোৱা বস্তু বনাবৰ কাৰণে টাইম নহ'ল সেইকাৰণে আমি কিনা বস্তুৱে লৈ গ'লোঁ কেক চিপছ কমলা টেঙা এনেদৰে আৰু কিবা কিবি লৈ গৈছিল বৌয়ে আৰু গামোচাও লৈ গৈছিল তো এতিয়া এইবিলাক মানুহৰ যে লাইন দেখিছে আপোনালোকে ইমান বেছি মানুহ হৈছিলে নাম্বাৰ দিছিলে টোকেন চিষ্টেমত কিন্তু মানুহবিলাকে যেনেকৈ তেনেকৈ সোমাই গৈছে লাষ্টত মই উপায় নাপায় ডেস্কৰ তলৰে সোমাই যাব লগা হ'ল কিবাকৈ গৈ পাইছোঁ আৰু ইমান বেছি মানুহ আছিলে তাত যেনেকৈ তেনেকৈ ভিতৰত গ'লোঁ আৰু ভিতৰত গৈ পিনে এয়া দেখা পালোঁ সৰু সৰু ল'ৰাবিলাক এনেকৈ বহুৱাইছে তাতে চাগে 12টামান ল'ৰা বহুৱাইছিলে নেকি মই পাহৰিলোঁ বহুত দিন হ'ল যিহেতু আৰু ভিডিঅ'টো এতিয়াহে এডিট কৰি আছোঁ আৰু সিহঁতেও ধুনীয়াকৈ খোৱা বস্তুবিলাক লৈছে আৰু ধুনীয়াকৈ মূৰত ধৰি আশীৰ্বাদ দিছে যিহেতুকে সৰু ল'ৰা হওক ছোৱালী হওক ভগৱানৰে ৰূপ হয় তো মানুহবিলাকে এনেদৰে সিহঁতক সন্তুষ্ট কৰিব পাৰিলে ভগৱানো সন্তুষ্ট বুলি কোৱা হয় তো মানুহবিলাকে যেনেকৈ পাৰিছে যি পাৰিছে দিছে কোনোবাই পইচাও দিছে আমি কিন্তু পইচা দিয়া নাছিলোঁ আমি খোৱা বস্তু আৰু গামোচাই দিছিলোঁ আৰু এয়া চাওক দুটা বলৰাম আৰু কৃষ্ণ ভগৱানো ধুনীয়াকৈ মেকআপ কৰাই বহুৱাইছে
তাৰপিছত আমি তাৰ পৰা প্ৰসাদ নোখোৱাকৈ গুচি আহিলোঁ কাৰণ প্ৰসাদ আমি খাব নোৱাৰিলোঁ কাৰণ আমাৰ ঘৰত সেইদিনাখন নাৰায়ণ পূজা আছিলে আপোনালোকক কৈছোঁৱে ভিডিঅ'টোৰ আৰম্ভণিতে সেইকাৰণে আমি একো খোৱা নাছিলোঁ কাৰণে আহি পিনে পাইকাৰকুছিৰ প্ৰণীতা হোটেলত সোমালোঁ তাতে আমি মিঠাই আৰু মন্দিৰৰ পৰা আহিলোঁ তো গাইজ আমি আহি পালোঁ মন্দিৰৰ পৰা দুপৰীয়া 3:30 মান বজাত আহি পাইছোঁ তাৰপিছত আজি যিহেতুকে আমাৰ ঘৰত সত্যনাৰায়ণ পূজাও আছে সেইকাৰণে দৌৰাদৌৰিকৈ আহি আকৌ ঘৰৰ কামবিলাক কিছু কৰিলোঁ আৰু এতিয়া দেও আহি পাইছে পূজাৰ যোগাৰ কৰি আছে মই ধুনীয়াকৈ গা পা ধুই আহিলোঁ এতিয়া আৰু সন্ধিয়াও হ'ল ৰেডি হৈ লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ তো এতিয়া আমাৰ পূজাৰ যোগাৰ কৰি আছে লাহে লাহে মই ৰেডি হৈ আহোঁ Hi, Mami Aida. Cici. Mibu. Hello. तो गाइस इस हल्ला चाওকচোন তাৰ পিছফালে উল্টা হৈ আছে সি আৰু মই ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ এতিয়া পূজাও আৰম্ভ হৈ গৈছে এতিয়া আমি দুটাইও পূজাত যাই বহোঁ চাকি ধূপ লগাই আহিছোঁ অলপ আগতে তাক ধুনীয়াকৈ খুৱাই ল'লোঁ এতিয়া তাক লৈ যাওঁ ই পুৰা হাল্লা কৰি আছে চাওঁ কি হৈছে চাওঁ কি হৈছে তোমাৰ হা দেখা কি নমু যাম হা বোলা আমি নমু যাম দে নমু যাম দে তো গাইজ যাওঁ পূজাত বহোঁ আপোনালোককো দেখুৱাই আছোঁ চাই থাকক তো আমি এতিয়া যাওঁ পূজাত বহিবৰ কাৰণে হাল্লা কৰা হ'ল তোমাৰ হ'ল হাল্লা কৰা বদমাছ চাই থাকক नमो विष्णु स्वरूपाय रामनाय नमः विश्वधारं गगनसदृशं मेघवर्णं सुगंगं लक्ष्मीकान्तं कमलानयनं सुग्रीवे এতিয়া পূজাৰ লাষ্টৰ সেৱাটোৰ কাৰণে আমি সকলোৱে বহিছোঁ আৰু পুষ্পাঞ্জলি লোৱাৰ পিছত পূজা শেষ হ'ব আৰু সেইদিনাখন দাদা আৰু বৌৰ এনিভাৰ্চাৰী আছিল বুলি আপোনালোকক জনাইছিলোঁ ভিডিঅ'টিত তো সিহঁতকো আমি এটা কেক ছাৰপ্ৰাইজ দিলোঁ বেলেগ একো কৰা নাছিলোঁ সেইদিনাখন এনিভাৰ্চাৰী বুলি নাৰায়ণ পূজাখন হৈছিলে আৰু কেক কাটিং হৈছিলে তো আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে যদি ভিডিঅ'টি চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ আহিছোঁ বাই বাই